105 জনতকৈ অধিক বিধায়ক ভাৰতীয় অসমীয়া মূল যেটো আমি ভেটি বুলি কওঁ সেই ধৰণৰ লোকেৰে নিৰ্বাচিত হৈ আহিব যি ৰাজনৈতিক দলেই নহওক কিয় আৰু ই আমাৰ কাৰ্যকালৰ এক উচ্চতম সফলতা আছিল যে আজি আমি অসমখনক কিছু বছৰৰ বাবে আমাৰ ৰাজনৈতিক স্বাৰ্থ যাতে সুৰক্ষিত হৈ থাকিব পাৰে তাক আমি সম্পূৰ্ণৰূপে নিশ্চিত কৰিব পাৰিছিলোঁ আৰু সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই অসমীয়াৰ আৰু ভাৰতীয় ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিলে এতিয়া আমি অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আগবাঢ়িব লাগে জিলাই ব্ৰহ্মপুত্ৰৰ দলং বৰ্তমান হৈ আছে তিনিচুকীয়াত ঢলা-শদিয়া ডিব্ৰুগড়ত বগীবিল যোৰহাট মাজুলীৰ ওপৰত গোলাঘাট নুমলীগড়ৰ মাজেদি সুৰংগ তাৰপিছত নগাঁও কলিয়া ভোমোৰা তাৰপিছত মৰিগাঁও দৰং আৰু মৰিগাঁৱৰ মাজত এখন দলং আমি এই বছৰৰ ভিতৰতে 25ত আমি কৰিব গৈ আছোঁ তাৰপিছত মঙলদৈত নাৰেংগী কুৰুৱা কামৰূপ মেট্ৰত গুৱাহাটী উত্তৰ গুৱাহাটী কামৰূপ ৰুৰেলত পলাশবাৰী শুৱালকুছি গোৱালপাৰা ধুবুৰী প্ৰতিখন জিলাতে খালি শিৱসাগৰ জিলা বাদ পৰি আছে শিৱসাগৰ দিচাংমুখ টেকেলি ফুটা তাৰো এটা পৰিকল্পনা আছে কিন্তু এতিয়াও সেই পৰিকল্পনাটো ধৰাতলত অহা নাই অসমত বিজেপি চৰকাৰে জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং জিলাই মেডিকেল কলেজ জিলাই বিশ্ববিদ্যালয় 10,000 বিঘা 10,000 হেক্টৰ 10,000 হেক্টৰত আৰু বাখন প্ৰসংগত আপুনি কৈছিলে যে অসমৰ চাৰিসীমা এতিয়াও সম্পূৰ্ণ সুৰক্ষিত নহয় অসমৰ চাৰিসীমা সুৰক্ষিত নহয় কাৰণ আমি ঐতিহাসিকভাৱে বাংলাদেশৰ আমি সীমাত আছোঁ ঐতিহাসিকভাৱে আমি ম্যানমাৰৰ সীমাত আছোঁ ঐতিহাসিকভাৱে আমি পশ্চিমবংগৰ সীমাত আছোঁ ঐতিহাসিকভাৱে আমাৰ নিজৰ 12খন জিলাত অসমীয়া সংখ্যালঘু গতিকে অসমীয়াই সুৰক্ষিত হ'বৰ কাৰণে ইজৰাইলৰ দৰে দেশৰ বুৰঞ্জীৰ পৰা আমি শিকিব লাগিব যে কেনেকৈ জ্ঞান বিজ্ঞান প্ৰযুক্তি আৰু অদম্য সাহসেৰে চাৰিওফালে শত্ৰুৱে আৱগুৰি থকাৰ পিছতো ইজৰাইল কেনেকৈ এখন শক্তিশালী ৰাষ্ট্ৰ হৈছে অসমীয়াই তেনে শিকিব লাগিব আৰু তেতিয়াহে আমি জাতি হিচাপে জীয়াই থাকিব পাৰিম হ'ব